আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আহাৰ কিৰণ বেচৰকাৰী সংস্থাৰ উত্তৰ লেঙাৰ উদ্যোগত পুথিভঁৰাল খেলপথাৰত এটি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বৃক্ষৰোপণ কাৰ্যসূচীত NGOৰ সকলো কাৰ্যকৰ্তাৰ লগতে উত্তৰ লেঙাৰ কেইবাজনো ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। এই প্ৰতি বছৰে এই বেচৰকাৰী সংস্থাটোই বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লওঁ। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বত যাতে আমি অনুকূল গছ-গছনি ৰুই বিশ্বৰ পৰিৱেশ যাতে আমি অনুকূল ৰাখিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি এই বিস্তৃত কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমাৰ আজি উপস্থিত আছে আমাৰ গাঁৱৰে জ্যেষ্ঠ এজন নাগৰিক সনেশ্বৰ দাস। আমি সনেশ্বৰ দাসক বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি এই বৃক্ষৰোপণ কাৰ্যসূচীক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতক আমি এই সংস্থাৰ ফালৰ পৰা এখন এই ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ এই বেচৰকাৰী সংস্থাটোৰ সভাপতি শ্ৰী ডিম্বেশ্বৰ কলিতাদেৱে। এই আমাৰ গাঁৱৰ এজন জ্যেষ্ঠ নাগৰিক সনেশ্বৰ দাসক আমি সম্বৰ্ধনা জনালোঁ। আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটোৰ উদ্দেশ্য হৈছে আমি এটা সেউজ বিপ্লৱ আৰম্ভ কৰা। আচলতে আমি এই সংস্থাৰ প্ৰতিজন সদস্যই এনেকুৱা কাৰ্যসূচী হাতত লওঁ আৰু ইয়াৰ জৰিয়তে আমি সকলোকে আমি জনাব বিচাৰিছোঁ যে চবেই গছ-গছনি ৰুৱক, কাৰণ গছ-গছনিয়ে আমাক বিশুদ্ধ অক্সিজেন যোগান ধৰে, গছ-গছনিয়ে আমাক ছাঁ দিয়ে, গছ-গছনিয়ে আমাক ফল দিয়ে আৰু আমাৰ পৰিৱেশ সুস্থ কৰি ৰাখে। এনেকুৱা মহৎ উদ্দেশ্য আগত ৰাখি আমি কাৰ্যসূচী আজি হাতত লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।